মেজিকেল পিন মাৰিব লাগিব আমি OTP এটা আহে নহয় সেইটো মোৰ ওপৰৰ পৰা আহিব মই অলপ OTP টো আহি গৈছে মই এতিয়া কাকো নেদেখুৱাও সেইটো অলপ সিক্ৰেট হয় মই OTP টো মাৰি দিছো আৰু OTP টো মৰাৰ লগে লগে একেবাৰে টেনচন ল'বলগীয়া নাই বগা কাগজত যিমান সংখ্যা লিখি দিব আমি খুলি চাই জনি পাও তেতিয়া হলে এক্স্যাক্টলি মই পুনৰবাৰ বাকচটো দেখুৱাব বিচাৰিছো সম্পূৰ্ণৰূপে খালী বাকচ আৰু ইয়াতে খসখসিয়া দুখন নতুন চুই চাব পাৰি আৰামত চালে হ'ল সঁচাকে দুখন 500 টকীয়া ওয়াও একেবাৰে নতুন নতুন খসখসিয়া 500 টকীয়া সদায় বনাব পাৰে সদায় ৰেগুলাৰলি লিখক কাগজত লিখক আৰু সদায় বনাওক এখন এতিয়া মই দোকানত দিলে বস্তু কিনিব আৰামত কিনিব পাৰি সেই কাৰণে মই কৈছো যে যাদু শিকিব লাগে সেইটো আটাইতকৈ সুবিধাজনক যে ঘৰত থাকিয়ে আপুনি যাদু শিকি ধুনীয়াকে পইচা বনাওক আৰু পইচা বনাই ধুনীয়াকে তাৰ পৰা যি মন যায় সেইবোৰ বজাৰৰ পৰা কিনিব লাগে মানে ফাইনান্সিয়াল যেটো স্ট্ৰেছ বা ফাইনান্সিয়াল যেটো প্ৰবলেম আহিছে সেইটো একেবাৰে টেনচন দূৰ হৈ যাব মানে এইখিনিতে মই আপোনাক এটা প্ৰশ্নই খুদিম যেতিয়া মই সৰু আছিলো বা যিবিলাক সৰু সৰু বাচ্চাবিলাকে যাদু চাব যায় তেতিয়া দেখে যে 200 টকীয়া এখন লৈছে বা 20 টকীয়া এখন লৈছে 4-5 খন হৈ গৈছে তো মই ভাবিছিলো যে মই ডাঙৰ হম যাদু শিকিম আৰু এনেকে বহুত পইচা পাম গতিকে এটো কেনেকৈ সম্ভৱ হ'ল কেনেকৈ কৰিলে আপুনি তো সেইটো কাৰণে কৈছো যে যাদু শিকিব লাগিব একেবাৰে সহজ সকলোৱে শিকিব পাৰে সেইকাৰণে যাদু শিকিব লাগিব আৰু যাদু শিকি থাকিলে এনেকে আৰামত পইচা বনাই থাকিব 100 টকা লাগিলে 100 টকা বুলি লিখি দিলে আৰু যদি 2000 টকীয়া বনাব বিচাৰে 2000 বুলি লিখি শিকি ল'ব লাগিব জলদি কাৰণে আৰু বেছি ভাল হ'ব ময়ো শিকিম আৰু আপোনালোককো শিকাম গতিকে চাই থাকিব আমাৰ এই অনুষ্ঠান আৰু এটা প্ৰশ্ন আপোনাক মই সুধিম খুব ভাল লাগিলে পইচাটো ভাল লাগিলে আৰু আপোনাক এইখিনি সময়ত মই সুধিব বিচাৰিম যেটো আপোনাৰ অলপ শৈশৱলৈ উভতি যাব বিচাৰিছো আপোনাৰ জন্ম শৈশৱ যৌৱন হয় কোট কেনেকৈ অতিবাহিত কৰিছে মোৰ জন্ম শিলঙত হৈছিলে দেউতাই তেতিয়া শিলঙত চাকৰি কৰি আছিলে আৰু শিলঙত মোৰ সৰু কালটো একদম লৰালি কালটো শিলঙত মই পঢ়া শুনা কৰা তাৰ পিছত আমি ডিব্ৰুগড়লৈ শিফট হলো ডিব্ৰুগড়ত প্ৰায়খিনি সময় আমি কটালো আৰু তাৰ পিছত আমি গুৱাহাটীলৈ শিফট হৈছিলো তো দেউতাৰ ট্ৰেন্সফাৰৰ কাৰণে আমি অসমৰ বিভিন্ন ঠাইত আমি থাকিবলৈ সুবিধা পাইছো বিভিন্ন মানুহৰ লগত সংস্পৰ্শত আহিবলৈ সুবিধা পাইছো আৰু তাৰ পিছত আমি এতিয়া বৰ্তমান আমি গুৱাহাটীত আছো হয় আৰু মই এইখিনি সময়ত যেটো পৰিস্থিতিটো খুব এটা বেয়া পৰিস্থিতি গতিকে এইখিনি সময়ত মানে পজিটিভ ভাইব এটা থকাটো সকলোৰে প্ৰয়োজনীয় আপুনি যেটো পৰিবেশ কলাৰ লগত জড়িত আৰু কোনো পিতৃ-মাতৃয়ে হয়তো বা খুব কম সংখ্যক পিতৃ-মাতৃয়ে হয়তো বিচাৰে যে মোৰ ল'ৰাটো ভৱিষ্যতে এজন যাদুকৰ হ'ব আপোনাৰ মনত এই ভাৱটো কেনেকৈ আহিল একেবাৰে শুদ্ধ জলি তুমি একেবাৰে যেটো প্ৰতিচ্ছবি অসমৰ যাদুৰ প্ৰতিচ্ছবি একেবাৰে শুদ্ধকে দাঙি ধৰিবলৈ সক্ষম হৈছে এই প্ৰশ্নটোৱে কিন্তু মই জনাব বিচাৰিছো যেতিয়া মই সৰুতে যেহেতুকে প্ৰায়বোৰ সন্মান পাইছিলো যিবোৰ সৰ্বশ্ৰেষ্ঠ যাদুকলাৰ সন্মান তেতিয়াই সন্মানৰ লগত কিছুমান দায়িত্ব আহে যেতিয়া সেই কলাটোৰ পৰা ইমানখিনি সন্মান পাইছো ইমান মৰম পাইছো তেতিয়া হলে সেই কলাটোলে উভতি মই মোৰ নিজৰ ফালৰ পৰা কিবা দিবলৈ মোৰ নিজৰ এটা চেষ্টা থাকিল কিন্তু মই সেই প্ৰয়াসটোৱে বিশেষকৈ ললো কাৰণ মই চাকৰিও কৰিছিলো চাকৰিও মই আমি জনাত আপুনি এগৰাকী অভিযন্তা হয় মই চাকৰি কৰিছিলো কৰাৰ পিছতো মই চাকৰি বাদ দি ফুল টাইম মেজিকত মই এই কাৰণে মনোনিৱেশ কৰিলো কাৰণ অসম দেশ যাদুৰ দেশ আৰু অসমৰ লগত বহু ভ্ৰান্ত ধাৰণা বিয়পি আছে অসমৰ বিভিন্ন ঠাইত বিভিন্ন জেগাত ইনফেক্ট কালি পৰহিও আমি ডাইনী হত্যাৰ কাৰণে আমি খবৰবোৰ আমি পাই আছো সো এনেকুৱা ধৰণৰ কথা ভূত প্ৰেত তন্ত্ৰ মন্ত্ৰৰ কথা কিছুমান আছে যিবোৰ ভ্ৰান্ত ধাৰণা যাদুৰ লগত এনেকুৱা ধৰণৰ আছে এই কলাটোৰ লগত জড়িত আছে সেয়েহে মই বিচাৰিলো যাতে মই নিজেই ষ্ট্ৰাগল কৰি হওক বা যিয়ে হওক মই যাতে অসমৰ ৰাইজত অসমৰ যিটো কলা সেইটো কলাৰ যিটো ভুল ধাৰণা আছে সেইটো যাতে আঁতৰক আজিৰ পৰা 10 বছৰ আগতে হয়তো এইটো পৰিবেশ নাছিলে প্ৰায়বোৰ যাদু শিল্পীয়ে নিজৰ প্ৰফেশনটো বাই প্ৰফেশন কৰি লৈছিলে বেলেগ এটা প্ৰফেশনত তেওঁলোকে মনোনিৱেশ কৰিছিলে সাইড এটা প্ৰফেশন হিচাপে মেজিকটোক ৰাখিছিলে কিন্তু এতিয়া দেখিছো যে সকলোৱে পুনৰবাৰ যাদুটোক নিজৰ প্ৰাইমেৰী পেশা হিচাপে ল'বলৈ আগবাঢ়িছে নতুন নৱপ্ৰজন্ম যিসকল আছে তেওঁলোকেও আগবাঢ়ি আহিছে অভিভাৱকসকলৰ মনৰ পৰা যিটো এটা ভ্ৰম আছিলে যে যাদুৰ এনেকুৱা তন্ত্ৰ মন্ত্ৰ
যাদু ৰাখিলে ভূত প্ৰেত হয় ৰাতি শ্মশানত গৈ কিবা সাধনা কৰিব লাগিব সেইবিলাক আঁতৰিছে এতিয়া সকলোৱে বুজিছে যে চাইণ্টিফিক আৰ্ট ফৰ্ম আৰু যাদু শিকিলে আটাইতকৈ ডাঙৰ বস্তু যিটো অভিভাৱকসকলে গম পাইছে যে যাদু শিকিলে তেওঁলোকৰ ল'ৰা ছোৱালীৰ যিটো মানসিক বৃদ্ধি মানে শক্তি হয় সেইটোও খুব বেছি হয় সেয়েহে সেই বস্তুটোতো মানুহে গুৰুত্ব দিছে যিহেতুকে আঁকোৱালি লৈছে এই 10 বছৰত বহুখিনি পৰিৱৰ্তন হৈছে 10-12জন যাদুশিল্পী আছিলে আজিৰ দিনত মই নিজে ট্ৰেইন কৰা 4000-5000লৈকে বৃদ্ধি হৈছে যাদুশিল্পী সেইটো এটা খুব ডাঙৰ এটা ইতিবাচক দিশ বুলি ক'ব পাৰি যাদুৰ পৃথিৱীত আৰু আপোনাৰ পৰিয়ালৰ পৰা আপুনি পুৰা সাপোৰ্ট পাইছিলে নে যেটো আমি গম পাইছো যে আপোনাৰ দেউতা কিবা যাদুৰ শিকাৰ কাৰণে কিবা তাজ্যপুত্ৰ কৰাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছিল আপোনাৰ ঘৰত দেউতাই যাদু শিকিবলে একেবাৰে আগ্ৰহী আছিলে দেউতাই যাদুৰ প্ৰতি দুৰ্বলতা আছিলে দেউতাই যাদু শিকিব বিচাৰিছিলে কিন্তু সেই সময়ত আজিৰ পৰা বহু বছৰ আগতে যাদু শিকাটো যেন এটা মানে ক্ৰাইম বা পাপ এনেকুৱা ধৰণৰ আছিলে ককাই একদম ষ্ট্ৰিক্টলি মানা কৰি দিছিলে যে যাদু শিকিব এটা দুটা যাদু শিকি দেউতাই যেতিয়া দেখিলে যে ককাই দেখিলে দেউতাৰ অলপ যাদু শিকাৰ মন আছে তো তেতিয়া কৈছিলে যে এইবিলাক নচলিব ঘৰত আৰু যদি এইবিলাক হয় তোমাক ঘৰৰ পৰা বাহিৰ কৰি দিম সো সেই বস্তুটোৰ কাৰণে দেউতাই মনে মনে যাদু শিকা আৰম্ভ কৰিলে আৰু যাদু শিকিবৰ কাৰণে তেওঁ জামশেদপুৰত গৈ ট্ৰেইনিং ল'লে যাতে পিসি চৰকাৰ সিনিয়ৰৰ লগত যাতে চিঠিৰে আদান প্ৰদান কৰিব পাৰে যাদুৰে শিকিব পাৰে তো দেউতাই হেনেকে শিকি থৈ দিছিলে কিন্তু দেউতাই কেতিয়াও পাৰফৰ্ম নকৰিলে সো সৰুতে মোৰ প্ৰথম গুৰু বুলি ক'লে মোৰ দেউতাই মোৰ প্ৰথম গুৰু প্ৰথম শিকোৱা আৰম্ভ কৰিছে দেউতাই যাদুবোৰ শিকাইছিলে যাদুবোৰ মোক কেনেকৈ কৰিব লাগে সেইবোৰ গোটেইখিনি জনাইছিলে আপোনাৰ প্ৰথম গুৰু আপোনাৰ দেউতা হয় ইলেকশ্যন হৈ গ'ল নিৰ্বাচন হৈ গ'ল এটোটো আহিবই লাগিব আপোনাৰ ওচৰত ইলেকশ্যনত আপুনি যেনেকৈ সমীক্ষা কৰিছিলে যে মুখ্যমন্ত্ৰী সলনি হ'ব বা বিজেপিয়ে ক'ত কিমান সিট পাব হয় পুৰা আখৰে আখৰে আমি দেখিবলৈ পালো যে আখৰে আখৰে হেতু মিলি গ'ল হেতু কেনেকৈ সম্ভৱ এইটো একচুয়ালি মাস প্ৰেডিকচন বুলি কয় মেজিকত এটা ভাগ আছে প্ৰেডিকচন মেজিক বুলি সো এই প্ৰেডিকচন মেজিকত কি হয় আমি যিকোনো ধৰণৰ প্ৰেডিক্ট কৰিব পাৰো যে অলপ পিছত কি হ'ব গৈ আছে না আপুনি কেনেকৈ গম পাইছিলে যে হিমন্ত বিশ্ব শৰ্মা এবাৰ মুখ্যমন্ত্ৰী হ'ব এইটো যাদু লগতে এষ্ট্ৰলজি এনেকুৱা ধৰণৰ বিভিন্ন দিশ সমূহ আছে সেইবোৰ গোটেইখিনি সংনিৰ্দিষ্ট কৰি এই গোটেই প্ৰেডিকচনটো কৰা যায় এইটো মেজিকেল প্ৰেডিকচন বুলি কয় আৰু মেজিকেল প্ৰেডিকচন মই এবাৰ থাৰ্ড টাৰ্মৰ কাৰণে কৰিছিলো আপুনি 2016 চনৰ নিৰ্বাচনটো কৰিছিল আৰু যেটো মিলিও গৈছিল 2014-2019 এইটোত আমি তাৰমানে সমীক্ষা কৰিবলৈ চেষ্টা কৰোঁ যে প্ৰত্যেকখন সমষ্টিত প্ৰত্যেকখন ঠাইত কোনে সেই খাহি মাৰিব বিজয় সেই খাহি মাৰিব সেয়ে আমি সমষ্টিয়ে যিসমূহ ডাটা আছে যিসমূহ তথ্য আছে সেইবিলাক সংগ্ৰহ কৰোঁ মেজিকেল এটা এনালাইসিস কৰিবলৈ চেষ্টা কৰোঁ যে কোনে সেই খাহি মাৰিব বা চৰকাৰ কাৰ গঠন হ'ব বা এনেকুৱা ধৰণৰ বিভিন্ন দিশ 2014ত লোকসভাত কৰিছিলোঁ প্ৰথমবাৰৰ বাবে 100% শুদ্ধ হ'ল খুব ভাল লাগিলে তেতিয়া আকৌ অন পাব্লিক ডিমান্ড বুলি ক'ব পাৰি ৰাইজে বিচাৰিলে যে 2019ৰো আমি যাতে কৰোঁ সেইটো 100% শুদ্ধ হ'ল এইবাৰ 2021ত আমি তৃতীয়বাৰৰ বাবে এইটো বিধানসভাৰ কাৰণে কৰিছিলোঁ আৰু বিধানসভাত এইটোৱে প্ৰবলেম যে বিধানসভাৰ আসন বহুত 126খন আসন আৰু লোকসভাত মাত্ৰ 14খন আসন ইয়াতে বহু বেছি আমাৰ দৌৰিবলগীয়া হৈছে যাবলগীয়া হৈছে বহু বেছি এৰিয়া কভাৰ কৰিবলৈ হৈছে প্ৰাৰ্থী বহুত এটা সমষ্টিতে 10-12 জনকে প্ৰাৰ্থী আছে 9-10 জন এভাৰেজ প্ৰাৰ্থী থাকে তো সেই হিচাপে আমি 600-700 প্ৰাৰ্থীৰ লগত লগ ধৰি তেওঁলোকৰ কেনেকুৱা স্থিতি কোনে কিমান আসন পোৱাৰ সম্ভাৱনা আছে কেনেকুৱা আছে সেই গোটেইখিনি আমি ল'বলগীয়া হৈছিলে সো খুবেই টাফ আছিলে কিন্তু শেষত ভাল লাগিছে যে 100% পুনৰবাৰ সত্য হৈছে যাদু এটা আকৌ চাই ল'ব বিচাৰিম যাদু এটা হয় এইবাৰ এই যেহেতুকে ইলেকশ্যন প্ৰেডিকচনৰ কথা কোৱা গ'ল হেতুৰ ওপৰতে মই মেজিক এটা দেখুৱাব বিচাৰিছোঁ আৰু এই মেজিকটোৰ কাৰণে মই এটা কাম কৰিম জলিৰ মোবাইলটো লগত আছে নে মোবাইলটো লগত আছে ন মই অলপ সময়ৰ কাৰণে উলিয়াই ল'লে হ'ল মই এটা মেছেজ দি থম উলিয়াই পিনে ৰাখি ল'লে হ'ল ঠিক আছে মই এটা হোৱাটছআপ মেছেজ এটা মই জলিলে কৰি আছোঁ মই এটা হোৱাটছআপ মেছেজ এটা জলিলে দিব বিচাৰিছোঁ এতিয়া চাব নালাগে জাষ্ট থৈ দিলে হ'ল এতিয়া মেছেজটো মই দিম থৈ দিলে হ'ল খালি মোবাইলটো ঘূৰাই পিনে থৈ দিলে হ'ল লক কৰি থৈ দিলে হ'ল যাতে মই এটা মেছেজ দিব পাৰোঁ মোবাইলটো থৈ দিছে এতিয়া মই এটা মেছেজ দিবলৈ ট্ৰাই কৰোঁ কিন্তু মই নেদেখুৱাম কি মেছেজ দিছোঁ বৰ্তমান অ'কে মই এতিয়া এটা মেছেজ দি থৈ দিছোঁ এই মেছেজটো কি কোনো নাজানে ভয় লাগিছে অলপ এতিয়া মোৰ তাত কাৰ্ডছ আছে প্ৰত্যেকখন কাৰ্ড বেলেগ বেলেগ মই দেখুৱাব বিচাৰিছোঁ প্ৰত্যেকখন কাৰ্ড বেলেগ বেলেগ
ঠিক আছে মই কেমেৰাকো দেখুৱাব বিচাৰিছোঁ প্ৰত্যেকখন কাৰ্ড বেলেগ বেলেগ কাৰ্ড এখনো একে কাৰ্ড নহয় মই পুনৰবাৰ দেখুৱাইছোঁ প্ৰত্যেকখন কাৰ্ড বেলেগ বেলেগ মই আকৌ এবাৰ কেমেৰাক দেখুৱাব বিচাৰিছোঁ যে প্ৰত্যেকখন কাৰ্ডে বেলেগ বেলেগ কাৰ্ড এতিয়া এই বেলেগ কাৰ্ড হোৱাৰ পিছত মই এটা কাম কৰিব বিচাৰিছোঁ যে মই এইটো দেখাই পিনে সাফল কৰিব বিচাৰিছোঁ যাতে সকলোৱে দেখা পায় যে সাফল হৈ আছে নে নাই ইনফেক্ট জোকাৰটো আছে দেই সম্পূৰ্ণ কাৰ্ড বুলি কয় যে সম্পূৰ্ণ কাৰ্ডখন ইয়াতে আছে ঠিক আছে মই ইয়াতে সাফল কৰিলোঁ এতিয়া মই এটা কাম কৰিব বিচাৰিছোঁ মই আকৌ সাফল কৰি যাম এবাৰ জলি এটা কাম কৰিব লাগিব কাৰ্ড টানিব লাগিব নালাগে জাস্ট যিকোনো সময়ত ষ্টপ বুলি ক'লে হ'ল যেতিয়া মনে কয় যি সময়তে মনে কয় সেইখিনি সময়তে ষ্টপ বুলি ক'লে হ'ল যাতে মই ষ্টপ হৈ যাব পাৰোঁ আৰু আমাৰ সেই কাৰ্ডখনলৈ আমি আহিব পাৰোঁ যিকোনো সময়ত ষ্টপ বুলি ক'লে হ'ল য'ত মনে কয় ঠিক আছে ষ্টপ না ষ্টপ নাই আৰু যাওক ষ্টপ ওকে ইয়াত এইটোতে ষ্টপ কৰোঁ নে আৰু যাম নাই এইটো ষ্টপ কৰিছোঁ চ' আমাৰ ষ্টপ কৰা এৰিয়া বা জেগাডোখৰ হ'ল এইটো আৰু কাৰ্ডখন হ'ল এইখন ঠিক আছে এতিয়া ময়ো চাব পাৰোঁ একো ডাঙৰ কথা নহয় কাৰণ মই প্ৰেডিক্ট কৰিছোঁ যিহেতুকে এইখন হৈছে অসমীয়াত ৰঙা পাণৰ 6 বুলি কয় 6 অফ হাৰ্টছ ৰঙা পাণৰ 6 এটা 6 অফ হাৰ্টছ সিলেক্ট কৰাৰ অপশ্যন যিটো আছিলে 52 কাৰ্ডছ থাকে তাতে জোকাৰো আছে চব আছে যেনেকৈ সম্ভাৱনা বহুত বেছি আছিলে তাৰ ভিতৰত আমি জেনুইনলি সিলেক্ট কৰিছোঁ য'ত মন যায় তাতে কোনো ধৰণৰ আমি কণ্ট্ৰল কৰিব বিচৰা নাই 6 অফ হাৰ্ট যিখন সিলেক্ট কৰা হৈছে ৰেণ্ডমলি সিলেক্টেড হৈছে ঠিক আছে অলপ আগতে এটা মেছেজ কৰিছিলোঁ নহয় মেছেজটো চাম এতিয়া মেছেজটো চোৱাৰ সময় হৈছে মেছেজটো খুলি চাব পাৰি যে মেছেজটোত কি কাৰ্ড গৈছে কি কাৰ্ড অলপ আগতে মই যে মেছেজ কৰি থৈছিলোঁ কি কাৰ্ড গৈছে চালে হ'ল আৰু কেমেৰাকো দেখুৱাব পাৰি আৰু এখন মই কাৰ্ড দি থৈছিলোঁ হয়তো কেমেৰাই নিশ্চয় ধৰিব পাৰিছে আৰু মই এইখন কাৰ্ডো দেখুৱাব বিচাৰিছোঁ 6 অফ হাৰ্টছ একে কাৰ্ড যিখন মই এই কাৰ্ড সিলেক্ট কৰাৰ আগতে মেছেজটোত কি কাৰ্ড সিলেক্ট হ'ব সেইটো মই আগতীয়াকে ভৱিষ্যতবাণী বা প্ৰেডিকশ্যন বুলি ক'ব পাৰি কেনেকৈ কৰিলে মই কিন্তু আজি যাদু শিকিমেই চ' এইটো প্ৰেডিক্ট কৰি থ'ব পাৰি আৰু ডে টু ডে লাইফতো ইউজ হয় আৰু ভাল লাগে যেতিয়া কিবা এটা বস্তু কিবা এটা কথা আমি আগতীয়াকৈ গম পাওঁ বা আগতীয়াকৈ গম পাবলৈ সক্ষম হওঁ সেইটো খুব ভাল হয় সেয়েহে এইটো এটা সৰু চেম্পল আছিলে যে আগতীয়াকৈ কেনেকৈ গম পাব পাৰি কি হ'ব গৈ আছে যে 10 মিনিট পিছত কি হ'ব গৈ আছে বা এবছৰ পিছত কি হ'ব গৈ আছে সেইটো আগতীয়াকৈ অলপ অনুমান লগাব পাৰি হয় অসমৰ বিখ্যাত যাদুকৰ এম হুছেইনৰ আপুনি সান্নিধ্য লাভ কৰিছিলে আৰু পিসি চৰকাৰৰ দৰেও যাদুকৰ আপুনি লগ পাইছিলে বা তেওঁলোকৰ পৰা যাদু শিকিছিলে গতিকে কেনেকুৱা লাগিছিলে অভিজ্ঞতা কেনেকুৱা হৈছিলে আপোনাৰ তেওঁলোকৰ লগত যেহেতু তেতিয়া চাগে আপুনি খুব সৰু আছিলে হয় অভিজ্ঞতা খুবেই ভাল বুলি ক'ব পাৰি কাৰণ অসমত দুগৰাকী ব্যক্তিয়ে আছে যোনে যাদুক এক মঞ্চলৈ লৈ যোৱাৰ এক এম হুছেইন খুব কম ব্যক্তি আছে যাদু শিল্পী আছে যোনে যাদুক মঞ্চলৈ লৈ গৈছিলে প্ৰথম যাদুক মঞ্চলৈ লৈ গৈছিলে দুৰ্গা দাস ডাঙৰীয়াই তো দুৰ্গা দাস ডাঙৰীয়াই যাদুক এই ৰাস্তাৰ পৰা পথৰ পৰা জেনেৰেল পাব্লিকৰ পৰা মঞ্চলৈ লৈ গৈছিলে তো মঞ্চৰ যাদু অসমত প্ৰথমবাৰৰ বাবে তেখেতে আৰম্ভ কৰিছিলে তাৰপিছত সেই ধাৰাটো যাদু সম্ৰাট এম হুছেইনে সেইটো একদম ডাঙৰকৈ ইলাবৰেটলি আৰু মেগা কৰি তুলিছিলে চ' তেখেতৰ নাম বুলি ক'লে মানে যাদু বুলি ক'লে আজিৰ দিনত এম হুছেইন বুলিয়ে জানে অসমত এম হুছেইন বুলি ক'লেই মানুহে গম পায় আৰু উজনি অসমত এম হুছেইনৰ যাদু নোচোৱা মানুহ হয়তো নাই সেই ব্যক্তিজনৰ যেতিয়া আমি সান্নিধ্যত আহিছোঁ তেখেতে টিপছ এণ্ড টেকনিক্সবোৰ শিকায় কাৰণ মই এইখিনিতে জনাব বিচাৰিছোঁ যে যিজন ব্যক্তি সৰ্বশ্ৰেষ্ঠ হয় সেই ট্ৰেডটোৰ আমি যেতিয়া তেওঁলোকৰ লগত থাকোঁ তেওঁলোকৰ কোনো ক্লাছ বা আমি ধৰক অফিচিয়েল ট্ৰেইনিং ল'ব দৰকাৰ নাথাকে তেওঁলোকৰ লগত থকাটোৱে শিকিব পাৰি তেওঁলোকৰ লগত প্ৰতিটো মুহূৰ্ত কেনেকৈ তেওঁলোকে কথা বতৰা কৰে তেওঁলোকৰ অংগী ভংগী মঞ্চৰ কাৰণে কেনেকৈ প্ৰিপেৰেশ্যন কৰে কি যাদু চিলেক্ট কৰে তেওঁলোকৰ মানসিকতাটো আমি ধৰিব পাৰিলে তেওঁলোকৰ পৰা বহুখিনি শিকিব পাৰি চ' তেখেতৰ বহু শেষ ভাগত মই পাইছিলোঁ তেখেতে তেতিয়া অলপ তেখেতৰ শাৰীৰিক অসুস্থতা আৰম্ভ হৈ গৈছিলে তো তেখেতে বহুত শ্ব'ৰ সময়ত মই পোৱা নাই তথাপিও সেই শেষৰ সময়খিনিত যেতিয়া মই তেওঁৰ লগত সময় কটাইছিলোঁ তেখেতে বহুখিনি কথা জনাইছিলে কেনেকৈ তেওঁ যাদু আৰম্ভ কৰিছিলে অসমৰ ৰাইজে কি যাদু ভাল পায়
বা কেনেকুৱা কৰিলে অসমৰ যাদু আৰু পুনৰ উজ্জীৱিত হ'ব, তেওঁৰ কি কৰি যোৱা, তেওঁ নিজে কিছুমান ভুল কৈছিলে, যিবোৰ ভুল তেওঁ অনুভৱ কৰিছিলে যে যাদুৰ লগত জড়িত হৈ আছে। যেনেকৈ মই ক'লো নহয়, অন্ধবিশ্বাস থাকে, পিতৃ মাতৃয়ে ধৰক যাদুক চাব ভাল পায় কিন্তু সেইটোৱে নিজৰ আহি পৰে। চ' সেনেকুৱা কিছুমান কথা তেওঁ কৈছিলে যে অসমৰ পৰা এইবিলাক যাতে দূৰ হয় যাদুক, তেতিয়া আৰু সেই হ'ব। চ' বহু কথা আৰু বহু অভিজ্ঞতা এতিয়াও সজীৱ হৈ আছে আৰু সেইবোৰে সফলতাৰ যি এই যাদুৰ এতিয়া যি বহুত ধৰণে সহায় কৰিছে। প্ৰয়াত ৰাষ্ট্ৰপতি APJ আব্দুল কালামো আপোনাৰ যাদু চাই পেলাই মোহিত হৈছিলে, সেইটো চাগে আপোনাৰ জীৱনৰ এটা মাইলষ্টোন বুলি ক'ব পাৰি। কাৰণ তেখেতৰ নিচিনা ব্যক্তিত্ব এজনে যেতিয়া সেই মোমেণ্টটো মানে এটা আটাইতকৈ প্ৰিচিয়াছ মোমেণ্ট লাইফৰ, কাৰণ তেখেতে বহুখিনি মটিভেট কৰে একচুৱেলি। মোৰ যাদুৰে তেওঁ কি মানে তেওঁ কিমান আমোদ বিমোদ পাইছে সেইটো মই নাজানো, কিন্তু তেখেতৰ কথা সেইখিনি কথাৰে বহুখিনি মটিভেশ্যন। আমি নৰ্থ ইষ্টৰ পৰা এটা দল গৈছিলোঁ, বহু বিভিন্ন ঠাইৰ যিখিনি ল'ৰা ছোৱালী আছিলে সেই সময়ত, যোনে নিজৰ নিজৰ ফিল্ডত সেই কৰিছিলে। চ' আমি নৰ্থ ইষ্টৰ পৰা গৈছিলোঁ আৰু বিভিন্ন ঠাইত আমি আমাৰ অসমত যাতে নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীখিনিক আমি কওঁ নহয় নৰ্থ ইষ্টক গুৰুত্ব নিদিয়ে, চোৱা বুলি কয়, হয়, আৰু মেইন ষ্ট্ৰীমৰ পৰা আমি সদায় আঁতৰি থাকোঁ বা চিংকি বুলি কয় বা এনেকুৱা ধৰণৰ বিভিন্ন অভিযোগ আহি থাকে। চ' সেই অভিযোগটো দূৰ কৰিবলৈ এটা সমন্বয় গঢ়িবলৈ আমি নৰ্থ ইষ্টৰ পৰা এটা টীম গৈছিলোঁ, বিভিন্ন সময়ত বিভিন্ন ঠাইত আমি ভ্ৰমণ কৰিছোঁ। সেই সূচীৰ মতে আমি ৰাষ্ট্ৰপতিগৰাকীকো আমি লগ ধৰিবলগীয়া লগ পাইছিলোঁ। তেখেতৰ লগত আমি গোটেই দিনটো কটাইছোঁ, কি কয় মোগল গাৰ্ডেন তেওঁৰ লগত গৈছোঁ। তেখেতে সেই সময়ত তেখেতে এখন গাৰ্ডেন বনাই আছিলে, হাৰ্বেল গাৰ্ডেন। এই হাৰ্বেল গাৰ্ডেনত তেখেতে বিভিন্ন ধৰণৰ হাৰ্বছ তেখেতে নতুনকৈ কালেকশ্যন কৰিছে। আৰু বিশেষকৈ মোৰ মনত আছে, স্মৃতিত আছে, এটা সৰু হৰিণা ক'ৰবাত আঘাতপ্ৰাপ্ত হৈছিলে। সেই সৰু হৰিণাটো তেওঁ আনি চিকিৎসা কৰি তেখেতে ৰাখিছিলে, ভৰিত বেণ্ডেজ মাৰা আছিলে। চ' সেই হৰিণাটোক তেওঁ চিকিৎসা কৰি তেওঁ সুস্থ কৰি তুলিছিল আৰু সেই হৰিণাটোৰ কথা বিভিন্ন সময়ত সংবাদ মাধ্যমতো আহিছে। চ' খুব ভাল লাগিছিলে সেই দিনটোৰ কথা। আৰু আপুনি তেওঁৰ সন্মুখত বা তেওঁক ক'ত যাদু দেখুৱাৰ সেই আমি ৰাষ্ট্ৰপতি ভৱনৰ তাতে গেষ্টৰ বাবে যেতিয়া যায় তেখেতক লগ ধৰা এটা বিশেষ এটা কোঠা আছে। সেই কোঠাটোত আমি তেখেতক লগ পাইছিলোঁ। তেখেতৰ লগত আমি হাইটি বা সন্ধিয়াৰ চাহকাপ আমি তেখেতৰ লগত খোৱাৰ সৌভাগ্য হৈছিলে। চ' সেইখিনি সময়ত আমি তেখেতৰ কথা জানিছিলোঁ। তেখেতে আমাক তেখেতৰ যিবিলাক জীৱনৰ কথা আছে তেওঁ জনাইছিলে, কেনেকৈ নৱপ্ৰজন্মই আগবাঢ়ি যাব লাগে, কি কৰিব লাগে, সেই গোটেইখিনি কথা জনাইছিলে। আৰু লগতে আমাক তেওঁ মটিভেট কৰিব চেষ্টা কৰিছিলে বিভিন্নজনক বিভিন্ন সময়ত। আৰু তেখেতক সেইখিনি সময়তে চবৰে নিজৰ নিজৰ কিছুমান টেলেণ্ট আছিলে, সেইবোৰ শ্ব'কেছ কৰিছিলে। চ' মই যিহেতুকে অসমৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছিলোঁ আৰু যাদু ৰিপ্ৰেজেণ্ট কৰিছিলোঁ, মোৰ যাদুৰ আভাস তেওঁক সেই সময়ত দিছিলোঁ। আৰু লগতে এইখিনিতে জনাব বিচাৰিছোঁ, তেখেতে এই যাদুৰ যিটো চাইণ্টিফিক ডেফিনেশ্যন যিটো সেইদিনাখন তেওঁ গম পাইছিলে আৰু তেখেতে যাদুক সেইকাৰণে ভাল পাইছিলে যে যাদুক এই আগুৱাই নিব পাৰি, এই গোটেই বস্তুটোত যাতে যাদুক আগুৱাই নিব পাৰি আৰু যাদুক এটা চাইণ্টিফিক বেছ আছে। সেইদিনাখন হয়তো তেওঁ হৃদয়ংগম কৰিছিল। আকৌ এটা যাদু চাই লওঁ নেকি, মন গৈ আছে। এইবাৰ এটা বিশেষ যাদুলে মই লৈ যাব বিচাৰিছোঁ। এই বিশেষ যাদুটো যোৱাৰ আগতে মই ক'ম যে কেইটামান বস্তু হয়তো দেখুৱাম। এই যাদুটোৰ দেখুৱাবলৈ যাওঁতে আমি হয়তো কেইটামান বস্তু দেখুৱাম, যিকেইটা বস্তু হয়তো এতিয়া আমি সাধাৰণতে টিভি চেনেলত দেখা নাপাওঁ। এটা হৈছে মোৰ তাত এটা ড্ৰিংকছৰ বটল আছে। আমিয়ে প্ৰথম চাম নে আগতে এইটো আপুনি ক'ৰবাত কৰিছে? এইটো প্ৰথমবাৰৰ বাবে ND24 এক্সক্লুচিভ মেজিক এটা মই আজি দেখুৱাব বিচাৰিছোঁ। আৰু ইয়াতে মই অলপমান ইয়াতে সুৰা মই ঢালি লৈছোঁ বাৰু। এতিয়া অলপমান সুৰা ঢালি লৈছোঁ আৰু ঢালি লোৱাৰ পিছত এইখিনি একেবাৰে সাধাৰণভাৱে মই ইয়াতে থৈ দিছোঁ। কিন্তু মই ইয়াতে জনাব বিচাৰিছোঁ এটা বস্তু, যে এইখিনি যিহেতুকে এইটো এটা ভাইৰাছৰ নিচিনাই, যিহেতুকে কৰোণা ভাইৰাছ সকলো জেগাতে মানে স্প্ৰেড হৈ আছে, এইটো একেই কৰোণা ভাইৰাছৰ নিচিনাই হয় গোটেই বস্তুটো। আৰু
এতিয়া যিহেতুকে কৰোণা ভাইৰাছ সকলো জেগাতে বিয়পি আছে, হয়। আমি কি কৰিব বিচাৰিছোঁ, আমি দেখুৱাব বিচাৰিছোঁ যে কৰোণা ভাইৰাছ আমাৰ সমাজৰ পৰা কেনেকৈ আঁতৰিব, কি কৰিলে আঁতৰিব বা কিয় আঁতৰিব, তাকে মই দেখুৱাব বিচাৰিছোঁ আমাৰ এই মেজিকটোৰে। এতিয়া এই সুৰা, এগিলাচ সুৰা লৈছোঁ। আমি অলপ সময়ৰ কাৰণে ধৰি লৈছোঁ যে এইখিনি সেই ভাইৰাছ যিখিনি মিহলিত হৈ আছে আমাৰ সমাজত, আৰু সেইখিনিক আমি কেনেকৈ আঁতৰাব পাৰিম, লাহে লাহে আমাৰ সমাজখন কেনেকৈ নিকাশ কৰিব পাৰিম। বিভিন্ন ধৰণৰ ভাইৰাছ, অকল কৰোণা ভাইৰাছৰ কথাই নকওঁ, এনেকৈ সুৰাপান কৰাবিলাকো এটা ধৰণৰ ভাইৰাছেই হয়। চ' মই এই গোটেইখিনি লৈছোঁ আৰু মই লাহে লাহে মই এটা মেজিক কৰিম। অলপ এই মেজিকটো কৰিবৰ কাৰণে যিহেতুকে আজি প্ৰথমবাৰৰ কাৰণে এক্সক্লুচিভলি মই ND24ৰ কাৰণে কৰিব বিচাৰিছোঁ, আৰু আশা কৰিছোঁ যাতে এনেকৈ সময়ত আমি যদি সকলোৱে ক'ভিড প্ৰট'কল মানি চলোঁ, সকলোৱে যদি নিয়ম কানুন মানো, আৰু সকলোৱে যদি এই যি প্ৰট'কল আছে এই প্ৰট'কলসমূহ মানো, তেতিয়া এটা ডাঙৰ যাদু হ'ব। মই হাতখন দেখুৱাই লৈছোঁ, মোৰ হাতত একো নাই, দুইখন হাতত দেখুৱাই লৈছোঁ। এতিয়া মই আঙুলি এটাৰে লৈছোঁ, মই আঙুলিৰে মই অলপ গুলি দিব লৈছোঁ, আৰু লাহে 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 মই যেতিয়া গুলি দিম, তেতিয়া আমি দেখিছোঁ যে এই যিখিনি পানী অলপ আগতে সুৰা হৈ আছিলে, সেইখিনি একদম পিয়'ৰ ক্ৰিষ্টেল পানী হৈ গৈছে, নিকা হৈ গৈছে। আমাৰ সমাজখনৰ পৰা যাতে সকলো ভাইৰাছ এনেকৈ আঁতৰি যাওক, নোহোৱা হৈ যাওক। আৰু পুনৰবাৰ জনাব বিচাৰিছোঁ, কোনো কেমেৰা ট্ৰিক নহয় এইটো। এইটো মেজিক কৰাৰ সময়ত কোনো ধৰণৰ কেমেৰা কাট কৰা হোৱা নাই, সম্পূৰ্ণৰূপে ৰিয়েলি মেজিক আপোনালোকৰ আগলৈ আগবঢ়াব বিচাৰিছোঁ আজি। আৰু আশা কৰিছোঁ যাতে অসমখনো এনেকৈ চাফা হওক, সকলো ধৰণৰ যিখিনি বেমেজালি আছে, যিখিনি কৰোণা ভাইৰাছৰ আতংক আছে, চাফা হৈ যাওক। মোৰ আচলতে শব্দ নোহোৱা হৈ গৈছে, কি ক'ম ভাবি পোৱা নাই। কিন্তু সেইটো সকলোৱে আশা কৰিছে যে ভাল দিন আহক, ভাল দিনৰ আশাত সকলো আছে। কিন্তু এইটো কেনেকৈ হ'ল? এইটোৱে হৈছে মেজিক। এই মেজিকেল পাৱাৰ যিখিনি, এই মেজিকৰ যিখিনি শক্তি, যাদুৰ যিখিনি টেকনিক্স বুলি কয় বা শক্তি বুলি কয়, সেইখিনি খুবেই দৰকাৰ। চকুৰ আগতে যদি মই কৰিলো হয়, সেইটো মোৰ দ্বাৰা কেতিয়াও নহ'ল হয়। কেৱল এটাই বস্তু দৰকাৰী, বেচিকেলি এটা নহয়, 3টা বস্তু দৰকাৰী মেজিকত। সেইটো হৈছে, প্ৰথমটো হৈছে প্ৰেক্টিচ, ছেকেণ্ডটো হৈছে প্ৰেক্টিচ, আৰু থাৰ্ডটো হৈছে প্ৰেক্টিচ। সেই প্ৰেক্টিচ কৰি থাকিলে নিশ্চয় এনেকুৱা ধৰণৰ পানী একেবাৰে চাফা কৰি দিব পাৰিব, কোনো ধৰণৰ তাতে ভেজাল নাথাকিব। 3টামান যাদু আপুনি দেখালে, গতিকে আপোনাৰ যাদুত কিবা তন্ত্ৰ মন্ত্ৰ কিবা থাকে নেকি? হয়, এইটো মোৰ প্ৰশ্ন নহয়, এইটো সকলোৰে প্ৰশ্ন। সকলোৱে সোধে যে যাদুত কিবা তন্ত্ৰ মন্ত্ৰ থাকে নেকি। মই এইখিনিতে জনাব বিচাৰিছোঁ, যাদু এটা চাইণ্টিফিক কলা। ইয়াতে কোনো ধৰণৰ ভূত প্ৰেত তন্ত্ৰ মন্ত্ৰ এনেকুৱা কোনো ধৰণৰ বস্তু নাথাকে। এইটো পিয়'ৰ মেজিকেল, মানে চাইণ্টিফিক মেজিকেল আৰ্ট ফৰ্ম, মানে বিজ্ঞান আৰু কলাৰ মাজত সংমিশ্ৰণত মানে আপোনাৰ যাদুটো এক্সেক্টলি আমি ইয়াৰে একচুৱেলি আমি আৰ্ট ফৰ্মটোকহে গুৰুত্ব দিওঁ, এই আৰ্ট ফৰ্মটোক গুৰুত্ব দিওঁ। যেনেকৈ মই এটা উদাহৰণে বুজাব বিচাৰিছোঁ, গিটাৰখনৰ যিটো চাউণ্ড ওলায় সেইটো ভাইব্ৰেশ্যন বুলি কয়, চাউণ্ড ভাইব্ৰেশ্যন, তাৰ ডেফিনেশ্যন আছে, চাইণ্টিফিক এক্সপ্লেনেশ্যন। কিন্তু গিটাৰখনৰ যিটো চাউণ্ড সেইটোহে মানুহে গুৰুত্ব দিয়ে, বা তাবলাৰ যিটো চাউণ্ড সেইটোত গুৰুত্ব দিয়ে, সেয়েহে তাৰ চাইণ্টিফিক ডেফিনেশ্যনত গুৰুত্ব নিদিয়ে। সেয়েহে মই অনুৰোধ কৰিম সকলোকে, যেতিয়া যাদু উপভোগ কৰে, কিয়, কেনেকৈ, তাৰ চাইণ্টিফিক এক্সপ্লেনেশ্যন কি, সেইবিলাক গুৰুত্ব নিদিব। যাদুৰ পৃথিৱীত সোমাওক, একেবাৰে যাদুৰ যি ইম্পচিবলক পচিবল কৰা যিটো মটিভেশ্যন, সেই মটিভেশ্যনটো গ্ৰহণ কৰক। আৰু অসমখন যাদুৰ কাৰণে বিখ্যাত, যাদুৰ পীঠ স্থান বুলি কোৱা হয়। মায়ং অসমতে আছে, আৰু মায়ঙৰ ওপৰত বহুত গৱেষণা হৈছে। গতিকে মায়ঙৰ যাদু আৰু আপোনাৰ যাদু মানে এটা ব্যতিক্ৰম, বা এই মায়ঙৰ যাদু সন্দৰ্ভত আপুনি কি ক'ব? মায়ঙৰ যাদু আৰু আমাৰ যিটো যাদু, তাৰে ভিতৰত অলপমান কিছুমান মিল আছে, কিছুমান অমিল আছে। মানে আপুনি মায়ঙত গৈছেনে, বা কেতিয়াবা মায়ঙৰ পৰা যাদু শিকাৰ কিবা? হয়, মায়ঙৰ প্ৰায়খিনি যাদু আমি আয়ত্ত কৰিবলৈ চেষ্টা কৰিছোঁ। যিটো মই জনাত মায়ঙৰ যাদুত তন্ত্ৰ মন্ত্ৰই খুব বেছি থাকে, বা তন্ত্ৰ মন্ত্ৰৰ জৰিয়তে চাগে মায়ঙৰ যাদুবিলাক কৰা হয়, বা তেনেকুৱা এটা ধাৰণা চলি আহিছে, অতীজৰ পৰা চলি আহিছে। মায়ং বুলি ক'লে যেন তন্ত্ৰ মন্ত্ৰৰ কাৰণেই বিখ্যাত। আপোনাৰ যাদুটো বিজ্ঞান আৰু কলা, সেইটো সংমিশ্ৰণ। কিন্তু এইখিনিতে মই সৰু কিছুমান বস্তু বুজাই দিব বিচাৰিছোঁ।
মন্ত্ৰ মানে তাতে যে বিজ্ঞান নাথাকিব সেইটো কথা নহয় হয়। মন্ত্ৰ মানে আজিৰ দিনত যিকোনো পূজা এখন কৰিবলৈ মন্ত্ৰ তাতে লাগিবই আপুনি বিশ্বকৰ্মা পূজাই কওক বা দুৰ্গা পূজাই কওক তাতে মন্ত্ৰ পাঠ নকৰিলে সেই পূজা সম্পূৰ্ণ নহ'ব আপুনি যদি যিসকলে বিয়া পাতিছে তেওঁলোকে পুৰোহিতে নিশ্চয় বিয়াত মন্ত্ৰ মাৰিছিলে চ' মন্ত্ৰ মানে কি সেই মন্ত্ৰৰ যদি যোগ্যতা নাই বা মন্ত্ৰক যদি আমি আমাৰ সমাজৰ এটা অংগ বুলি নাভাবোঁ বা মন্ত্ৰক যদি আমি স্বীকৃতি নিদিওঁ আমাৰ জীৱনত তেতিয়াহ'লে আমাৰ বিয়াখন অফল হ'ল আমাৰ পূজা ইমান দিনে যি কৰি আহিছোঁ সেইবোৰ একো নোহোৱা হ'ব তাৰমানে মন্ত্ৰৰ ক'ৰবাত নহয় ক'ৰবাত মানুহ কিন্তু সেই মন্ত্ৰ যেতিয়া যাদুৰ লগত জড়িত হয় সেইটোক যেন আমি ভূত প্ৰেতৰ লগত জড়িত কৰোঁ একচুৱেলি ভূত প্ৰেতৰ এই যি অন্ধবিশ্বাস সেইটো বেলেগ বস্তু আৰু মন্ত্ৰৰ চাইণ্টিফিক ডেফিনেশ্যনটো সেইটো বেলেগ বস্তু চ' সেই মন্ত্ৰবোৰটো কি মন্ত্ৰবোৰ একচুৱেলি কিছুমান শব্দৰ গঠিত কিছুমান শব্দৰ এনেকুৱা কিছুমান বস্তু যিটোক মানে এনাৰ্জি বা ভাইব্ৰেশ্যন সেইটোক যদি আমি বাৰে বাৰে আওৰাওঁ সেই বস্তুৰ এটা নিৰ্দিষ্ট শক্তি বা এটা নিৰ্দিষ্ট এটা পাৱাৰ জেনেৰেট হয় বুলি ক'ব পাৰি চ' সেনেকুৱা ধৰণৰ যিহেতুকে মায়ং আছিলে মায়ঙত সেইটোৰ ওপৰতে ৰিচাৰ্চ ৱৰ্ক চলিছিলে শক্তিপীঠ কামাখ্যাৰ লগত বহুখিনি জড়িত আছিলে তাতে গৈ গৱেষণা কৰিছিলে সাধনা কৰিছিলে এটা নিৰ্দিষ্ট স্থান আছিলে কিন্তু সেই শক্তিসমূহ সেই যিসমূহ জ্ঞান আছিলে সেই বিদ্যা আছিলে সেইবোৰ সেই যাদু বিদ্যা আৰু আমি কৰোঁ যাদু কলা এইটোৰ মাজত এটা ডিফাৰেঞ্চ আছে যাদুৰ বিদ্যাৰ যিবোৰ সামগ্ৰী আছিলে যাতে সেইবোৰ কেতিয়াও ভুল হাতত নপৰক যেতিয়া মোগলে আক্ৰমণ কৰিছিলে তেতিয়া বহু কিতাপ বহু এনেকুৱা তথ্য থকা যিবোৰ সাঁচিপাত আছিলে তেওঁলোকে কি কৰিছিলে সেইখিনি হয়তো নদীত পেলাই দিছিলে নহয়তো কাৰোবাৰ ঘৰত আছে যদি জ্বলাই দিছিলে যাতে ভুল হাতত নপৰক সেই যিখিনি গৱেষণা কৰা বস্তু চ' সেইখিনিৰ পিছতো কিছুমান বস্তু হয়তো এতিয়াও জীৱিত আছে কিছুমান বস্তু এতিয়াও প্ৰেক্টিচ কৰা যায় সেইবোৰ এতিয়াও আমি কিছুমান লোককথা বুলি আমি শুনি আহিছোঁ যেনেকৈ পীড়া লাগি ধৰে গাত নাইবা বাঘ ধৰা মন্ত্ৰ আছে বাঘ ধৰা জাল আছে এখন জালত যদি সেই বাঘ ধৰা মন্ত্ৰ মাৰি পিনে ধৰে তেতিয়াহ'লে বাঘটো তাতে নিশ্চয় ধৰা যাব চ' সেইবোৰ বস্তু যদি এতিয়া আমি অলৌকিক নহয় নিশ্চয় আমি কিছুমান বস্তু তাতে টেকনিক্স কিছুমান জানিছোঁ নেচাৰৰ কিছুমান টেকনিক জানিছোঁ যে কেনেকৈ বাঘ বা বেলেগ জীৱ কেনেকৈ কি বস্তুত আকৃষ্ট হয় বা কি ধৰণে আকৰ্ষণ কৰিব পাৰি চ' বাঘ ধৰা মন্ত্ৰ যদি আজিৰ ডেটতো আমি ৰিভাইভ কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ বা ইউটিলাইজ কৰিব পাৰোঁ তেতিয়াহ'লে আমি ট্ৰেংকুলাইজ নকৰাকৈ হয়তো আমি জীৱ জন্তু ধৰিব পাৰিম কাৰণ মহানগৰীত আমি দেখিছোঁ বিভিন্ন সময়ত বাঘৰ আতংক আছে কামাখ্যাত বাঘ ওলাই কাহিলীপাৰাত বাঘ ওলাই থাকে চ' এই ধৰণৰ বস্তু আমি ৰিভাইভ সেইকাৰণে মই এটা প্ৰচেষ্টা কৰিছিলোঁ যে এই যিবিলাক তন্ত্ৰ আছে যিবিলাক মন্ত্ৰ আছে সেইবোৰ বিশেষকৈ কৈথেলী লিপিত লিখা আছিলে মায়ঙত সেইবোৰ আমি ৰিভাইভ কৰি যাতে আমাৰ ইউজ কৰিব পাৰোঁ সেনেকুৱা ধৰণৰ মই এটা প্ৰচেষ্টা কৰিছিলোঁ বহুখিনি সফল হৈছোঁ গাত পীড়া লাগি ধৰা সেইটোক মই আৰু এবাৰ ৰিভাইভ কৰিবলৈ চেষ্টা কৰিছোঁ গাত পীড়া লাগি ধৰাৰ এটা মেজিক মই আকৌ কৰিছিলোঁ যিটো প্ৰচাৰিত হৈছিলে আমাৰ সংবাদ মাধ্যমত লগতে আমি শুনি আহিছিলোঁ যে কাৱৈ মাছ বনাই পাতৰ পৰা পাত ছিঙি আনি কাৱৈ মাছ বনাই দিব পাৰে সেইটোও সম্ভৱ সেইটোও কৰি চাইছোঁ সেইটোও হৈছে মানুহক ছাগলীলৈ ৰূপান্তৰ কৰা সেনেকুৱা ধৰণৰ বিভিন্ন যাদু যিসমূহ আছে মায়ঙতে গৈ আমি মায়ঙৰ যিসমূহ বেজ আছে তান্ত্ৰিক আছে বা যিসকল ব্যক্তি আছে যিবোৰ এতিয়াও সেই বিদ্যাৰ লগত জড়িত হৈ আছে তেওঁলোকক সকলোকে লৈ আমি সেনেকুৱা এক্সপেৰিমেণ্টেল মেজিক কিছুমান কৰিছোঁ আৰু সেইবোৰ যাতে জীয়াই থাকক আমি আশা কৰিছোঁ কাৰণ সেইটোৱে হৈছে আমাৰ অসমৰ চহকী আমাৰ অসমৰ বুলি ক'লে অসমৰ মায়ং বিখ্যাত আৰু অসমৰ ৰাজ্যতে নহয় দেশৰ ভিতৰতে অসমত যাদুৰ কাৰণে অসম বিখ্যাত আচলতে আৰু এই মায়ঙৰ যাদুৰ সন্দৰ্ভত আমি মায়ঙত গৈছিলোঁ আৰু তাৰ এজন লোকে মায়ঙত অতীজৰ পৰা চলি অহা যাদুৰ সন্দৰ্ভত কিনো কৈছিল শুনো আহক নমস্কাৰ মই লোকেন্দ্ৰ হাজৰিকা মোৰ ঘৰ মায়ঙত মায়ং অতি প্ৰাচীন কালৰ পৰা বিশেষকৈ তন্ত্ৰ মন্ত্ৰৰ ক্ষেত্ৰত প্ৰসিদ্ধি লাভ কৰি আহিছে প্ৰায় অষ্টম নৱম শতিকাৰে পৰা মায়ঙৰ এই তন্ত্ৰ মন্ত্ৰৰ যিটো সাধনা সেইটো অটুট আছে এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে তন্ত্ৰ মন্ত্ৰৰ মূল কেন্দ্ৰ পীঠস্থান হ'ল কামাখ্যাপীঠ লুনাচুমাৰী আৰু কদলীৰাজ অৰ্থাৎ কন্দলী কিন্তু এই তিনি ঠাইৰ ভিতৰত হ'লেও বিশেষকৈ কামাখ্যাপীঠ আছিল প্ৰধান স্থান আৰু এই ক্ষেত্ৰত অষ্টম নৱম শতিকাৰ যিসকল
হিন্দু তন্ত্ৰ বা বৌদ্ধ তন্ত্ৰৰ যিসকল সাধক আছিল তেওঁলোকে কামাখ্যা পীঠত তন্ত্ৰ সাধনা কৰিবলৈ আহি বিশেষভাৱে তাত ঠাই কম হোৱাৰ কাৰণে তেওঁলোকে হাজোৰ পৰা একে মায়ং পৰ্যন্ত এই গোটেই ঠাইখিনিত গোপন ঠাই বিচাৰি সিঁচৰতি হৈ পৰিছিল আৰু তাতে শিলত নাইবা কাঠত এনেধৰণৰ কিছুমান বস্তু মানে যন্ত্ৰ কিছুমান অংকন কৰি লৈছিল যেনে অষ্টদল পদ্ম অষ্টভুজী চক্ৰ নাইবা ষড়দশভুজী চক্ৰ ত্ৰিকোণ চতুৰ্ভুজ ইত্যাদি ইত্যাদি ধৰণৰ আৰু সেইসমূহত বীজ মন্ত্ৰৰ দ্বাৰা তেওঁলোকে দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা কৰি লৈ পেলাই তাত তন্ত্ৰ সাধনাত নিমগ্ন হৈছিল যিহেতুকে তন্ত্ৰ সাধনাৰ ক্ষেত্ৰত তাৰ উপাস্য দেৱী হ'ল ভগৱতী বা কামাখ্যা গতিকে এই অষ্টম নৱম শতিকাৰে পৰা মায়ং অঞ্চলত তন্ত্ৰ সাধনাৰ যিটো পৰম্পৰা সেই পৰম্পৰা চলি আহি আছে আৰু অতীজৰ যিটো অলৌকিক যিবিলাক তন্ত্ৰ সাধনা সেইবিলাক বৰ্তমান কিছু পৰিমাণে ম্লান পাইছে এই কাৰণেই যে বিভিন্ন কাৰণত ইংৰাজসকলে বহু তন্ত্ৰ মন্ত্ৰৰ পুথি নষ্ট কৰি পেলালে কিছুমান অন্ধবিশ্বাসৰ ফলত কিছুমান তন্ত্ৰ মন্ত্ৰৰ পুথি নষ্ট হৈ পৰিল বা ইজনৰ পৰা সিজনলৈ হস্তান্তৰ কৰিব নোৱাৰা এনেধৰণৰ কথা কিছুমানৰ কাৰণে এই তন্ত্ৰ মন্ত্ৰ সাধনাৰ পৰম্পৰাটো প্ৰায় কমি আহিবলৈ ধৰিলে যদিও এতিয়াও কিন্তু যথেষ্ট পৰিমাণে তন্ত্ৰ সাধনা চলি আছে আচলতে মায়ং যাদু নগৰী নহয় যাদুৰ প্ৰভাৱ যাদু বুলি ক'লে সি এটা ঐন্দ্ৰজালিক প্ৰভাৱ এটা যিটো ব্লেক মেজিক বুলি কোৱা হয় ব্লেক মেজিকৰ প্ৰভাৱ বহু পৰিমাণে কম এতিয়া যিবিলাক তন্ত্ৰ মন্ত্ৰ পোৱা যায় সেইবিলাক সুমন্ত্ৰ যিটো হোৱাইট মেজিক বুলি কোৱা হয় অৱশ্যে এই ক্ষেত্ৰত এটা কথা ক'ব পৰা যায় কিছুমান এনে কুমন্ত্ৰ আছে বেয়া মন্ত্ৰ আছে যিসমূহৰ দ্বাৰা মানুহক যেনে থুমুৰি বান টেকেলি বান হৰা দিয়া মন্ত্ৰ এনেকুৱা ধৰণৰ সেই মন্ত্ৰসমূহৰ দ্বাৰা মানুহক অপকাৰ কৰা হয় তেনেকুৱা ধৰণৰ মন্ত্ৰবিলাক আজিকালি প্ৰায় নাইকিয়া হৈ পৰিছে কেৱল মানুহৰ বিভিন্ন ৰোগ ব্যাধি আদি নিৰাময়ৰ কাৰণে বিভিন্ন ধৰণৰ সমস্যা সমাধানৰ কাৰণেহে এনেধৰণৰ মন্ত্ৰবিলাক ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় কিন্তু আগৰ পূৰ্বৰ যিবিলাক মানে সেই ল'ৰাৰ জাতকত পোৱা সোণৰ বৰষুণ দিয়াৰ দৰে অলৌকিক যিবিলাক মন্ত্ৰ সেই মন্ত্ৰবিলাক আজিকালি প্ৰায় হেৰাই গৈছে বিক্ৰম দা যাদুক লৈ এটা কৌতূহল থাকে ন যে কেনেকে হ'ল কেনেকে কৰিলে মই যদি কৰিব পাৰিলো হয় ইমান ধুনীয়াকে যাদু দেখাই আছে আৰু চাব বিচাৰিম আৰু চাব এইবাৰ মই বিশেষকৈ যিহেতুকে আমাৰ যিটো কোভিড মানে যিখন প্ৰতিচ্ছবি পাই আছো সেইখনৰ লগত সংগতি ৰাখি এটা মেজিক কৰিব বিচাৰিছো মোৰ লগত এইটো কোভিডক লৈ নেকি কোভিডক লৈ মোৰ লগত এখন ৰঙা ৰুমাল আছে এতিয়া মই এখন হাতে দেখুৱাই লৈছো আৰু এই ৰঙা ৰুমালখন মই মোৰ হাতৰ মুঠিত ভৰাই দিব বিচাৰিছো লাহে লাহে মই হাতৰ মুঠিত ভৰাই দিছো নিশ্চয় দেখা পাইছে আৰু এই ৰঙা ৰুমালখন আজি ৰুমাল বুলি নধৰো এইখন আমি কৰোনা ভাইৰাছ বুলি ধৰিছো এতিয়া এই কৰোনা ভাইৰাছটো মই ইয়াতে মোৰ হাতৰ মুঠিত ভৰাই দিছো আমাৰ এনেকৈ হাতৰ মুঠিত কেতিয়াবা কৰোনা ভাইৰাছ আহিব পাৰে লগ হ'ব পাৰে থাকিব পাৰে এই কৰোনা ভাইৰাছ এই গোটেইখিনি হেড থাকিব পাৰে মই অলপ সেই লৈ লওঁ চেনিটাইজাৰ লৈ লওঁ এতিয়া আমাৰ হাতৰ মুঠিত কেতিয়াবা এনেকৈ কৰোনা ভাইৰাছ আহিব পাৰে আৰু মই চেনিটাইজাৰ অলপ লৈছোঁ আৰু চেনিটাইজাৰ অলপ মাৰি দিয়াৰ লগে লগে আমি যদি নিৰ্দিষ্ট সময়ত চেনিটাইজাৰ ব্যৱহাৰ কৰি থাকোঁ তাৰপিছত কি কৰোঁ আমি যদি হাতখন এনেকৈ মোহাৰি দিওঁ আমি দেখিম যে সেই কৰোনা ভাইৰাছ ৰূপী ৰুমালখন একেবাৰে নোহোৱা হৈ যাব নাইকিয়া হৈ যাব আৰু এনেকৈ আমাৰ হাতৰ পৰাও যদি কৰোনা ভাইৰাছ কেতিয়াবা লাগে ক'ৰবাত লাগি ধৰে তেতিয়াহ'লে চেনিটাইজাৰে নোহোৱা হৈ যাব আপুনি যেনেকৈ হাতৰ পৰা কৰোনা ভাইৰাছটো আঁতৰাই দিলে চেনিটাইজাৰ লগাই পেলাই আৰু মন গৈছে চাবলৈ আৰু কি দেখাব আৰু যাদু এইবাৰ মই বিশেষ যাদু এটা দেখুৱাব বিচাৰিছোঁ যে আমি কেনেকৈ মুক্ত হ'ব লাগিব এইবাৰ তোমাৰ হাততে কৰিব বিচাৰিছোঁ মেজিকটো এনেকৈ ধৰি ল'লে হ'ল এইখন এই ৰছীডাল কেমেৰাকৈ দেখুৱাই ল'ব পাৰি এটা সৰু বীজ এটা আছে আৰু মোৰ লগত আৰু দুটা আছে সৰু সৰু প্লাষ্টিকৰ লগত আছে মই ইয়াতে আৰু এটা ভৰাই ল'ব বিচাৰিছোঁ সেইটো মূৰেৰে ভৰাই ল'ব পাৰিবা মই দুডালে ভৰাই ল'লে হ'ল আমি ভৰাই দিছোঁ মোৰ এডালহে সোমাইছে আৰু এডাল আহিব চাগে এতিয়া মই দেখুৱাই ল'ব বিচাৰিছোঁ দৰ্শকসকলক যে ইয়াতে তিনিটা বীজ আছে আৰু এই সলিড বীজ দুডাল ৰছীৰ মাজেৰে পাৰ হৈছে এতিয়া এইটো ধৰিলে হ'ল এনেকৈ
আৰু মই ইয়াতে দেখুৱাব বিচাৰিছোঁ যে আমাৰ যি সময়ত আমি এনেকৈ ক'ৰবাত নহয় ক'ৰবাত বান্ধোনৰ মাজত ফচি গৈছোঁ, আমাৰ কৰোণা ভাইৰাছৰ বান্ধি ৰাখিছে আৰু বান্ধি ৰাখিছে। ছেকেণ্ড ৱেভটো আহিছে, মই সেইকাৰণে এডাল ধৰি ৰাখিলে হ'ল। এডাল ফাৰ্ষ্ট ৱেভ, এডাল ছেকেণ্ড ৱেভডাল মই আৰু গাঁঠি মাৰি দিছোঁ। এইবাৰ আমি আৰু বেয়াকৈ ফচিছোঁ, হয়নে বৰমা? এইবাৰ আমি আৰু বেয়াকৈ ফচিছোঁ, সেইকাৰণে মই গাঁঠিও মাৰি দিছোঁ লাগে। এতিয়া মই ৰুমাল এখনেৰে ঢাকি দিব বিচাৰিছোঁ, একেবাৰে সাধাৰণ ৰুমাল এখন আছে, এইখনেৰে মই ঢাকি দিব বিচাৰিছোঁ। দুডাল ৰছী তাৰ মাজত গাঁঠি পিনে থৈ দিছোঁ, 3টাকৈ বিটছ আছে। এই বিটছখিনি মই এনেকৈ ঢাকি দিব বিচাৰিছোঁ। এতিয়া কথাটো হৈছে যে আমি প্ৰত্যেকটো প্ৰট'কল, প্ৰত্যেকটো নিয়ম যাতে আমি মানি থাকোঁ আৰু মানি চলিলে কি হ'ব তাকে দেখুৱাব বিচাৰিছোঁ। অলপ আগুৱাই আহিলে হ'ল। অ'কে, এতিয়া আমি এই বিটছখিনিক লৈ যদি মই অলপ মেজিক কৰি দিওঁ, তেতিয়াহ'লে আমি দেখিম, টানি দিলে হ'ল ৰছী দুডাল, আৰু আমি দেখিম যে ৰছী দুডালৰ মাজৰ পৰা ধুনীয়াকৈ বিটছখিনি ওলাই আহিছে আৰু একেবাৰে ছলিড বিটছ। ৰছী দুটা মোৰ দুই পিনে আছে। এনেকৈ আমি হয়তো মুক্ত হ'ব লাগিব এই যি ক'ভিডৰ এইকেইটাও চাই ল'ব পাৰি। এইকেইটা যদি ক'ৰবাত কিবা আছে চাই ল'ব পৰা যায়। প্ৰত্যেকটো বস্তু ভালকৈ এক্সামিন কৰিব পৰা যায়। মই দেখাতো ঠিকেই আছে। চ' আমি এনেকৈ আমাৰ এই যি কৰোণা বান্ধোনে আমাক যি বান্ধি ৰাখিছে, এক প্ৰকাৰৰ বান্ধি ৰাখিছে বুলি আমি গৃহবন্দী হৈ থাকিবলগীয়া হৈছে, তাৰ পৰা যাতে আমি মুক্ত হ'ব পাৰোঁ সেইটো আশা কৰিছোঁ। আৰু এনেকৈ আমি প্ৰত্যেকটো প্ৰট'কল যদি মানি চলোঁ, নিয়ম যিবোৰ আছে মানি চলোঁ, নিশ্চয় আমি হাত সাৰিব পাৰিম, কৰোণা হাৰিব আৰু আমি জিকিম। আৰু এটা যদি চাওঁ, আৰু এটা যাদু চাই, এতিয়া কৰোণা হৰাৰ পিছত কি হ'ব একচুৱেলি মই তাকে দেখুৱাব বিচাৰিছোঁ। এতিয়া কৰোণা হৰাৰ পিছত যিটো হ'ব তাকে দেখুৱাবৰ কাৰণে মোৰ লগত একেবাৰে সম্পূৰ্ণৰূপে খালী ঠোঙা এটা আছে। জলদি হাত ভৰাই চাব পৰা, ভিতৰত কিবা আছে নেকি? কিবা আছে? একো নাই, একদম খালী, সম্পূৰ্ণৰূপে খালী। মই কেমেৰাক দেখুৱাইছোঁ আৰু এইপিনৰ পৰা প্লাষ্টিক লগোৱা আছে, তথাপিও মই আৰু এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। এতিয়া সম্পূৰ্ণৰূপে এই খালী ঠোঙাটোত আমি যদি বিশ্বাস কৰোঁ, নিজৰ ওপৰত যদি বিশ্বাস ৰাখোঁ, আস্থা ৰাখোঁ আৰু নিজৰ সকলো কথাকে যদি আমি ইতিবাচক দিশেৰে চাওঁ সকলো পৰিস্থিতি, তেতিয়াহ'লে জীৱনে আমাক বহুখিনি উপহাৰ ঘূৰাই দিয়ে, উভতাই দিয়ে বুলি ক'ব পাৰি। আৰু সেয়েহে খালী বস্তুৰ পৰা যিটো আমি নিৰাশাৰ যি সময় চলি আছে, এই নিৰাশাৰ সময়ত যদি আমি ইতিবাচক চিন্তাধাৰাৰে আগবাঢ়োঁ, নিশ্চয় আমাক জীৱনে এনেকৈ বিভিন্ন উপহাৰ দিব। এইটো এটা উপহাৰ আহিছে, তাৰপিছত আৰু উপহাৰ আহিব, এইটো আৰু উপহাৰ আহিব, উপহাৰৰ ওপৰত উপহাৰ। মানে মইতো হাতটো ভৰাই তাত চালোঁ যে তাত খালী একো নাই, গতিকে এইটো ক'ৰ পৰা ওলালে? আৰু ওলাব, আৰু আহিব, উপহাৰৰ ওপৰত উপহাৰ, উপহাৰৰ ওপৰত উপহাৰ আৰু উপহাৰৰ ওপৰত উপহাৰ আহি আমাৰ জীৱনটো পুৰা ভৰাই ৰাখিব। মই পুনৰবাৰ দেখুৱাইছোঁ, সম্পূৰ্ণৰূপে খালী, একেবাৰে খালী আছিলে নহয়, এতিয়াও খালী, অৱস্থা নাই বা সুবিধা নাই। আৰু সোমোৱালেও আমি দেখিলোঁ হয়, এনেকৈ যদি এইটো ভৰাই থ'লে হয় আমিতো নিশ্চয় দেখিলোঁ হয়। এইটো ক'ৰ পৰা উলিয়ালে আপুনি? সেইটো হৈছে জীৱনৰ যাদু। সদায় ইতিবাচক পজিটিভ হৈ থাকিব লাগে। কৰোণা পজিটিভ হৈ নাথাকিলে হ'ল। হয়, এইখিনি সময়ত বিশেষকৈ ইতিবাচক চিন্তাধাৰাৰে আমি থাকিলে, পজিটিভ হৈ থাকিলে নিশ্চয় অকল এইখিনি সময়তে নহয়, প্ৰত্যেকটো সময়, প্ৰত্যেকটো দুৰ্যোগত। সময়খিনি বহুত এটা ভয়াৱহ সময়, চাৰিওফালে মৃত্যুৰ কিৰিলি, আপুনি দেখি গমেই পায় চবেই, খুব এটা বেয়া সময়। গতিকে ভাল দিনৰ অপেক্ষা কৰিছে সকলোৱে। এই যাদুৰ দ্বাৰা আমাৰ যিটো অসমখনত এনেকুৱা বহুত ঠাই আছে য'ত অন্ধবিশ্বাসৰ মানে কৰাল গ্ৰাসত এতিয়াও সেই ডাইনী, ভূত, প্ৰেত এইবিলাক বিশ্বাস কৰে। গতিকে এই যাদুৰ দ্বাৰা এই এটা সজাগতা সৃষ্টি কৰিব পৰা যায় নেকি? হয়, নিশ্চয় যাব। তাৰ বাবে মই যাদুৰেই বুজাব বিচাৰিছোঁ, নিশ্চয় সেই পৰিস্থিতি আহিব, তাৰ বাবে মই যাদুৰে বুজাব বিচাৰিছোঁ। ডাইনীৰ সন্দেহত অসমত বহুত লোক এনেকুৱা নিৰীহ লোক মানে মাৰি পেলাইছে। তাকে মই বুজাব বিচাৰিছোঁ, দুটা বস্তুৰে বুজাব বিচাৰিছোঁ। মোৰ লগত সেউজীয়া বল এটা আছে আৰু ক'লা স্কুৱেৰ এটা আছে। এই দুটা বস্তু আছে, মই দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। এতিয়া আমি অলপ সময়ৰ কাৰণে ধৰি লওঁ যে এই যিটো কথা তুমি কৈছা যে এই অন্ধবিশ্বাস কেনেকৈ আঁতৰিব, যেতিয়া আমি আমাৰ জ্ঞান বা আমাৰ প্ৰকৃত নলেজখিনি আমি যেতিয়া সংমিশ্ৰণ কৰিম আমাৰ ছ'চাইটিৰ লগত, আৰু সেইটো আটাইতকৈ ডাঙৰ ৰোলটো হ'ব সেইটো সংবাদ মাধ্যমে যেতিয়া এইবোৰ কথা
চাইণ্টিফিক কথাবোৰ যেতিয়া আগলৈ আনিব নিশ্চয় এইটো আঁতৰিব সেইটো কেনেকৈ হ'ব আমি সেইটো একপক্ষ বুলি ধৰিব নোৱাৰোঁ এতিয়া মই এই সমাজখনত এই যি অন্ধবিশ্বাস আছে নহয় এইখন সমাজ আৰু এইটো এই অন্ধবিশ্বাস আৰু বা যি আছে এই বস্তুটোক যদি আমি ইয়াতে থৈ দিওঁ আৰু থৈ দিয়াৰ পিছত হাতখন দিলে হ'ল হাতখন দি এনেকৈ দিলে হ'ল মই এই দুটা বস্তু বন্ধ কৰি দিলে হ'ল টাইটলি ঠিক আছে মই দুটা বস্তুৱে দি থৈ দিছোঁ যেতিয়া আমি এই সমাজখনত অলপ হাতখন এনেকৈ ওপৰত ৰাখিলে হ'ল যেতিয়া আমি সমাজত আমি এই অন্ধবিশ্বাসৰ পৰা আঁতৰিম তেতিয়া এখন নতুন সমাজ আহিব অন্ধবিশ্বাসৰ আঁতৰি বিচাৰিছোঁ সেই সমাজখন আহিব সেইটোৰ বাবে সংবাদ মাধ্যমে যদি বলিষ্ঠ পদক্ষেপ আগবঢ়ায় বা বলিষ্ঠ ৰূপত আগবাঢ়ে নিশ্চয় এইটো হ'ব এতিয়া লাহে লাহে হাতখন খুলিলে হ'ল লাহে লাহে হাতখন খুলিলে হ'ল লাহে লাহে হাতখন খুলিলে হ'ল এটা নতুন সমাজ নিশ্চয় দেখিছে এটা নতুন সমাজ আৰু এইটো এটা নতুন ৰূপ এটা সমাজৰ নতুন ৰূপ হ'ব যিটো সমাজত এনেকুৱা ধৰণৰ অন্ধবিশ্বাস নাথাকিব আৰু এই ভূত প্ৰেত ডাইনী এইবোৰ সন্দেহত যি মানুহৰ আতংক হৈ আছে মানুহ হত্যা কৰা হৈ আছে এইবোৰৰ পৰা আঁতৰি এখন নিকা সমাজ এখন এইটো যে মই কৰিলো মোৰে বিশ্বাস হোৱা যে মোৰ হাতত কেনেকৈ হৈ গ'ল আপোনাৰ ওচৰত বহুতে হয়তো শিকিবও আহিছে বহুত শিক্ষক আপোনাৰ ওচৰত আহে যে এটা শিশুক পঢ়োৱাৰ আগত কেনেকৈ মাইণ্ডটোক কন্ট্ৰোল কৰিব পৰা যায় গতিকে আপুনি তেওঁলোকক মানে কেনেকৈ শিকায় আমি আমাৰ বেলেগ ভাল পাব তেওঁলোকেও জানিব পাৰিব আমাৰ বিশেষকৈ কোৰ্চ কিছুমান আছে মেমৰি টেকনিক্সৰ কোৰ্চ আছে মেজিকত একচুৱেলি কি হয় বহু ক্ৰিয়েটিভিটি আহি যায় ইম্পচিবলক পচিবল কৰাৰ এটা সুযোগ এটা আহে চ' এইটোক আমি কৰিবৰ কাৰণে এতিয়া মই আজি প্ৰথমবাৰৰ বাবে ঘোষণা কৰিব বিচাৰিছোঁ যিহেতুকে ঘৰত যিসকল আছে এতিয়ালৈকে আমি 1-to-1 ট্ৰেইনিং দিছিলোঁ মানে ক্লাছৰুম ট্ৰেইনিং আছিলে এইটোক আমি ডিজিটেলাইজ কৰিব বিচাৰিছোঁ যাতে সকলো গাঁৱে ভূঞে সকলোৱে যাতে ইকুৱেলি এই কথাখিনিৰ উপভোগ কৰিব পাৰে যাদু শিকিব পাৰে ঘৰত বহি এই যিখিনি জ্ঞান আছে মাইণ্ড কণ্ট্ৰল কেনেকৈ কৰিব সকলো শিকিব পাৰে সেইটো যাদু এটাৰে মই বুজাই দিব বিচাৰিছোঁ যাদুৰে মই এই গোটেই বস্তুটো কৰিব বিচাৰিছোঁ এতিয়া সেইটোৰ বাবে এটা সৰু কাম কৰিব লাগিব ইয়াতে মই এটা স্লেট এখন আনিছোঁ এই স্লেটখন আগতে আমি যে ফেৰী টেল শুনিছিলোঁ চিণ্ড্ৰেলাৰ এখন আইনা আছিলে তাতে সুধিছিলে মিৰৰ মিৰৰ অন দ্য ৱাল হু ইজ বিউটিফুল ইন দ্য ৱৰ্ল্ড বুলি সুধিলে কোন বেছি ধুনীয়া সেই মিৰৰখনে দেখুৱাই দিয়ে এইখন যাদুৰ স্লেট এইখন যাদুৰ স্লেটত যিটো কুৱেশ্যন সুধিম সেইটো স্লেটখনে আনচাৰ দি দিয়ে সেইটো কেনেকৈ হয় মোৰ লগত এখন কভাৰ আছে আৰু কুৱেশ্যনটো সুধিছোঁ অসমৰ বেষ্ট মেজিকৰ পৰ্টেল হওক বা ছ'চিয়েল মিডিয়াতে হওক বা ইউটিউবে হওক বা ফেচবুকে হওক বা পেজে হওক বা কেনেকৈ ক'ত পাব সেইটো আমি যদি প্ৰশ্ন কৰি এই দৰ্জাখন মই বন্ধ কৰি দিছোঁ আৰু এই স্লেটখনে মোক সেই উত্তৰটো দিব আৰু এই উত্তৰটোৱে হ'ব আপোনালোকৰ সেই ঠাইডোখৰ য'ত আহি আপোনালোকে নিশ্চয় আপোনালোকৰ যাদু শিকা যি ধাউতি আছে এনেকুৱা ধৰণৰ বিষয়ত যি ধাউতি আছে সকলোবোৰ পাব আৰু এই স্লেটখনে নিশ্চয় আজি উত্তৰটো দিব আৰু সেইটো হৈছে যাদু সম্ৰাট বিক্ৰমৰ যিটো পেজ হওক ইউটিউব চেনেল হওক সকলোবোৰত আহিব পাৰে আপোনালোকৰ কাৰণে যাদু শিকাৰ কাৰণে যিসকল আগ্ৰহী তেওঁলোকে নিশ্চয় আহিব পাৰে আৰু তেওঁলোকে নিশ্চয় যাদু শিকিব পাৰে আৰু যাদুৰ প্ৰেমীসকলে যাদু উপভোগ কৰিব পাৰে সকলো ধৰণৰ যাদুৰ লগত ৰিলেটেড সকলোবোৰ তথ্য পাব আৰু এটা যাদু চাই লওঁ নেকি আৰু এটা যাদু চাবলৈ মন গৈ আছে এইবাৰ মই এটা বিশেষ যাদু দেখুৱাব বিচাৰিছোঁ আৰু এই বিশেষ যাদুটো হৈছে যে এতিয়া বৰ্তমান আমি সমাজত একেলগে সকলোৱে কেনেকৈ থাকিব লাগিব তাৰে ওপৰত এডাল সাধাৰণ ৰছী আনিছোঁ একবাৰ চেক কৰি ল'বা জলিয়ে ভালকৈ চেক কৰি লোৱা ভালকৈ চাই লৈছোঁ ৰছীডাল সাধাৰণ ৰছী হয় নাই সাধাৰণ ৰছী ঠিক আছে এতিয়া ৰছীডাল দিলে হ'ল মই মাজৰ পৰ্চনটো অলপ দি দিলে হ'ল ৰছীডাল কেঁচিখন তোমাক দিব বিচাৰিছোঁ মই কাটিম নেকি কেঁচিখন কাটি দিলে হ'ল মই মাজৰ পৰ্চনটো উলিয়াব বিচাৰিছোঁ মাছটো পালে মাছটো পাইছোঁ এতিয়া মই মাজত কাটি দিলে হ'ল কাটি দিলে হ'ল কাটি দিছে কাটি দিলে মই এতিয়া এইটো গাঁঠি এটা মাৰি দিব বিচাৰিছোঁ কি হ'ব এনেকুৱা লাগি আছে মই এতিয়া গাঁঠি মাৰি দিছোঁ দুইটা মূৰে গাঁঠি মাৰি দিছোঁ তাৰমানে ৰছীডাল কাটি দুটুকুৰা কৰিছিলে এই দুটুকুৰাডাল মই গাঁঠি মাৰি দিছোঁ আপোনালোকে নিশ্চয় দেখিছে ইয়াতে মাজত এটা গাঁঠি আহি গৈছে এতিয়া এই গাঁঠিটো থাকিলে এনেকৈ ভাল নালাগে আৰু কেতিয়াবা আমাকো এনেকৈ কাটিব বিচাৰে অসমখনক ভাগ কৰিব বিচাৰে বিভিন্ন কাৰণত আমাক এনেকৈ ভাগ কৰিব বিচাৰে আমি
এটা সাধাৰণ কাম এটা কৰিব লাগিব যাতে আমাৰ অসমখন সদায় এক হৈ থাকে আৰু তাৰ বাবে অলপ মেজিকেল পাউডাৰ ল'ব লাগিব মেজিকেল পাউডাৰ মোৰ জেপৰ পৰা উলিয়াই ল'লে ইয়াতে থাকে অলপমান দি দিলোঁ এতিয়া দি দিয়াৰ পিছত হাতখন দিলে হ'ল আকৌ এইখন হাতত মই থৈছোঁ সেইখন হাতেৰে ঢাকি দিলে হ'ল বঢ়িয়া ঢাকি দিলে হ'ল বঢ়িয়া এতিয়া মই অলপমান মেজিক কৰিম আৰু মেজিক কৰাৰ লগে লগে লাহেকৈ হাতখন খুলিলে হ'ল আৰু ৰছীডাল উলিয়াই চালে হ'ল তাৰে ক'ৰবাত জইন আছে নেকি বাৰু এতিয়াও কোনো কাৰণত ক'তো জইন নাই কেনেকে হ'ল এইটোৱে মেজিক একচুৱেলি এইটো মেজিকৰ ওপৰতে আমি চাই আছো মই নিজে কেঁচিলৈ কাটি দিলো আপোনাক আপুনি গাঁঠিও মাৰিলে তাৰপিছত আপুনি হাততে লৈ আছে মোক দিছে তাৰপিছত তাকে হৈছে অসমৰ যাদু আৰু অসমৰ এই এনাজৰীডাল ঐক্যৰ এনাজৰীডাল যাতে এনেকে সদায় এক হৈ থাকে হয় অসমত যাদুক লৈ পেলাই ভৱিষ্যত আছেনে বা পশ্চিমবংগ কেৰেলাৰ দৰে কিন্তু ৰাজ্যত যাদু এটা বিশেষ স্থান আছে কিন্তু অসমত তেনেকুৱা এটা অসমক যাদুক লৈ পেলাই খুব বেছি বা চৰকাৰৰ সদিচ্ছাৰ অভাৱেই হওক বা কিবা বিভিন্ন কাৰণত অলপ পিছ পৰি থকা যেন অনুভৱ হয় যাদুৰ এটা বিশেষ পটেনচিয়েল আছে আৰু এই পটেনচিয়েলটো যদি আমি ক'ৰবাত আমি হেৰাই দিওঁ আমাৰ নিজৰ ওপৰতে ডাউট আহিব অসমীয়াৰ ওপৰত সন্মান আছে অসমীয়াৰ সন্মানৰ কথা আছে আমি যদি চাওঁ যিকোনো বস্তু এটা যিকোনো ঠাই এডোখৰৰ যিটো সন্মান হয় সেই ঠাইডোখৰৰ বিশেষত্বৰ ওপৰত আহে ৰাজস্থানত যদি আমি গৈ বালি নাপাওঁ কাশ্মীৰত গৈ যদি আমি বৰফ নাপাওঁ টাৱাঙত গৈ আমি যদি বৰফ নেদেখোঁ আৰু অসমত যদি আহি আমি যাদু বা এশিঙীয়া গড় আৰু চাহপাত নেদেখোঁ তেতিয়াহ'লে হয়তো অসম ক'ৰবাত অসম্পূৰ্ণ হৈ থাকিব মানে যাদুৱে অসমৰ পৰ্যটন ক্ষেত্ৰখনলৈও বহুত পটেনচিয়েল আনিব পাৰে সেইটো হয়তো আমাৰ ৰজাঘৰীয়া যিসকল আছে তেওঁলোকে মনোনিৱেশ কৰিব লাগিব কাৰণ এইটোত পটেনচিয়েল আছে আৰু অসমত বহু এনেকুৱা যুৱক যুৱতী আছে আমি যদি এতিয়া 1 লাখ নিবনুৱাক সংস্থাপন দিয়াৰ কথা কৈছে সেই 1 লাখ নিবনুৱাৰ 50,000 নিবনুৱাও যাদুৰে সংস্থাপিত হ'ব পাৰে যাদুত সেইখিনি পটেনচিয়েল আছে কাৰণ এতিয়া খালী হৈ পৰি আছে যাদু শিকোৱাৰ বা শিকি তাক ইউটিলাইজ কৰাৰ স্কোপ আছে বিভিন্ন জেগাত বিভিন্ন পটেনচিয়েল আছে মানুহবোৰ আহিলে যাদু চাবলৈ হাবাথুৰি খাই ফুৰে ক'ত দেখা পাব যাদু তেওঁলোকে হয়তো এই যেনেকৈ আমি কাজিৰঙাত সোমালে গড় এটা বা বাঘ এটা চাব বিচাৰোঁ সেনেকৈ মানুহে অসমত আহিলে যাদু এটা চাবলৈ হাবাথুৰি খাই পায় আমি দেখিছোঁ আমি প্ৰেক্টিকেলি পাইছোঁ বাহিৰৰ পৰা মানুহে আহে মায়ঙত যায় কামাখ্যাত যায় কিন্তু যাদু দেখা নাপায় চ' যাদু শিল্পী হিচাপৰ বাবে বহুখিনি স্কোপ আছে এইটো এটা এনেকুৱা ফিল্ড যিটো ফিল্ড এতিয়ালৈকে ইয়াক ফুল্লি এক্সপ্ল'ৰ কৰা হোৱা নাই ইয়াক ভালকৈ ইউটিলাইজ কৰা হোৱা নাই 100% পটেনচিয়েল আছে আৰু ইয়াক যদি সঁচাকৈ যদি চৰকাৰে অলপ গুৰুত্ব দিয়ে অলপ যদি ইয়াক প্ৰমোট কৰে প্ৰিজাৰ্ভ কৰাৰ চেষ্টা কৰে ইয়াক যদি আগুৱাই লৈ যায় তেতিয়াহ'লে 100% অসমৰ এখন বেলেগ প্ৰতিচ্ছবি ইয়াৰ যিখন সন্মানীয় প্ৰতিচ্ছবি সেইখনো বৃদ্ধি হ'ব আৰু লগতে যি আমাৰ নিবনুৱা সমস্যা আছে সিও প্ৰায়খিনি সমাধান হ'ব হয়তো আমাৰ দৰ্শকসকলেও খুব ভাল পাইছে এই অনুষ্ঠানটি সবৰে সকলোৰে চাগে যাদু চাওঁ লাগি আছে কেনেকৈ কৰিছে জানিবলৈ সকলোৰে মন গৈছে আৰু মোৰো মন গৈ আছে গতিকে আকৌ যাদুৰ মাজলৈ যাওঁ বিক্ৰম দাৰ হাতত আৰু যাদু আছে আকৌ চাই লওঁ আহক এইবাৰ বিশেষ যাদু এটা যিসকল ব্যক্তি এইবাৰ কৰোণাত আক্ৰান্ত হৈছে তেওঁলোকে হয়তো বিচনাত আছে নহয়তো কোভিড কেয়াৰ চেণ্টাৰত আছে নহয়তো হোম আইচলেশ্যন আছে তেওঁলোকৰ বাবে বিশেষকৈ আগবঢ়াইছোঁ তেওঁলোকে হয়তো তেওঁলোকৰ ক'ৰবাত মনোবলটো ভাঙি গৈছে হয়তো তেওঁলোকে অলপ ভয় খাইছে চিন্তিত হৈছে হতাশো হৈছে প্ৰায়বোৰ আৰু হয়তো সেই যেতিয়া অক্সিমিটাৰত হয়তো যেতিয়া দেখে যে তেওঁলোকৰ অক্সিজেন লেভেলটো কমি আহিছে নিশ্চয় আৰু চিন্তাত পৰে তেওঁলোকক মই দেখুৱাব বিচাৰিছোঁ বুজাব বিচাৰিছোঁ আপোনালোকৰ এই ৰছীডালৰ নিচিনাকৈ হয়তো ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ মানসিক যিটো বল সেইটো বল এনেকৈ দুৰ্বল হৈ গৈছে কিন্তু মই এইখিনিতে জনাব বিচাৰিছোঁ যে একেবাৰে নাহাৰিব এই সময় সকলোৱে পাৰ হ'ব লাগিব আৰু এই সময় পাৰ হ'ব আৰু সকলোৱে যদি একেবাৰে পজিটিভ হৈ থাকে নিশ্চিন্ত হৈ থাকে আৰু সাহসী হৈ থাকে তেতিয়াহ'লে এনেকৈ আমি ৰছী নহয় লাঠিৰ নিচিনাকৈ শক্তিশালী হৈ আমি এই যুঁজখনত থাকিব পাৰিম আৰু কোনো কাৰণত যাতে আপোনালোকে দুৰ্বল হৈ নপৰিব মানসিকভাৱে ভাঙি নপৰিব আৰু সেইটোৱে আশা কৰিছোঁ আৰু যদি ক'ৰবাত মানসিকভাৱে ভাঙি পৰে তেতিয়াহ'লে আকৌ ৰছীৰ দৰে আমি এনেকৈ দুৰ্বল হৈ যাওঁ সেয়েহে চুই চাব বিচাৰিছে চুই চাব দিছোঁ আৰু কিন্তু মোৰ হাতত যে হোৱা নাই বস্তুটো আপোনাৰ হাতত কেনেকৈ হয় সেইটোৱে প্ৰেক্টিচ কৰিব লাগিব আমি একদম পজিটিভ হৈ থাকিব লাগিব আৰু পজিটিভ হৈ থাকিলে
এই গোটেই যুঁজখনত আমি নিশ্চয় একদম জয়ী হ'ব পাৰিম। সবলভাৱে জয় হ'ব পাৰিম নাই আৰু এটা যাদু চাব বিচাৰিছে মই আৰু এটা বিশেষ যাদু এটা দেখুৱাব বিচাৰিছো এবাৰ মই সেই প্ৰেডিকশ্যনৰ লগত মেজিক এটা দেখুৱাব বিচাৰিছো সকলোৱে নিজৰ জীৱনটোৰ লগত প্ৰেডিক্ট কৰিব বিচাৰে নিজৰ আগন্তুক ফিউচাৰ কি হ'ব কেনেকৈ হ'ব সেই গোটেইখিনিৰ ওপৰত এটা সৰু মেজিক এটা দেখুৱাব বিচাৰিছো মোৰ লগত এটা টেমা আছে আৰু এই টেমাটোত এটা লুডুৰ গুটি আছে ঠিক আছে আৰু লুডুৰ গুটি আমি সকলোৱে জানো যে 1 পৰা 6 লৈকে সংখ্যা থাকে সকলোৰে ভাল লগা সংখ্যাটো হৈছে 6 আৰু আটাইতকৈ নিবিচৰা সংখ্যাটো হৈছে 1 কিন্তু শেষত 1টোৱে বৰ দৰকাৰ হয় এতিয়া মই বিচাৰিছো যিকোনো এটা সংখ্যা যিটো জলিৰ যিটো ভাল লাগে এইটো সিলেক্টেড নাম্বাৰটো ওপৰমুৱাকে থৈ এই ঢাকনিখন বন্ধ কৰি দিলে হ'ল কেমেৰাকো দেখুৱাব পৰা যায় যিটো সিলেক্টেড নাম্বাৰ মই ঘূৰি দিম যাতে মই দেখা নাপাওঁ যিকোনো নাম্বাৰ এটা 1 to 6 যিকোনো নাম্বাৰ এটা ল'লে হ'ল যিটো নাম্বাৰ ভাল লাগে মই ললো আৰু নাম্বাৰটো মোক নেদেখাও মই ঘূৰি লওঁ ভালকে নাম্বাৰ এটা সিলেক্ট কৰি ল'লে হ'ল কেমেৰাকো দেখুৱালে হ'ল মই যাতে একেবাৰে নাচাওঁ মকে লৈছো ঠিক আছে মই লৈছো এইটো কেমেৰাক দেখুৱাই পিনে টেমাটো ভৰাই দিলে হ'ল আৰু ঢাকনিখন বন্ধ কৰি দিলে হ'ল ঠিক আছে হৈ গ'লে ওকে ওকে বন্ধ কৰি দিয়া হ'ল বন্ধ কৰি দিছো ওকে মই এতিয়া বন্ধ কৰি দিয়া হ'ল মোৰ লগত আৰু এটা টেমা আছে দ্বিতীয় টেমাটো আছে এতিয়া এই টেমাটোৰ ভিতৰত মই এই যিটো টেমা আছে এই টেমাটো মই ভৰাই থৈ দিব বিচাৰিছোঁ এতিয়া হাতখন আকৌ দিব লাগিব এইটো ইয়াতে থৈছোঁ সেইখন হাতেৰে বন্ধ কৰি দিলে হ'ল এনেকৈ কৰোঁ কভাৰ কৰি দিলে এনেকৈ কৰোঁ বন্ধ কৰি থ'লে হ'ল ঠিক আছে এতিয়া মই জানিবলৈ চেষ্টা কৰিম যে কোনটো নাম্বাৰ থোৱা গৈছে ঠিক আছে সেইটোতো মই কোনো কাৰণত গম পোৱাৰ কোনো সম্ভাৱনাই নাই মই গম নাপাওঁ অকল জলিয়ে জানে আৰু দৰ্শকসকলে যিহেতুকে গম পায় কিন্তু মই গম পোৱাৰ কোনো সম্ভাৱনা নাই ঠিক আছে একেবাৰে মোৰ চকুলে চালে হ'ল আৰু সেই যিটো নম্বৰ আছে সেই নম্বৰটো অলপ ভাবিলে হ'ল ঠিক আছে বেলেগ কথা নহয় নাই নাই বেলেগ বস্তু নাভাবিবা এই অকল নম্বৰটো কথা ভাবা ওকে নাম্বাৰটো বহুত ডাঙৰ আকাংক্ষা নাই বহুত ডাঙৰ নম্বৰ যেন নালাগে 3ৰ তলতে আছে একেবাৰে সৰুও নহয় ক'ৰবাত 1 2 ডাবল একচন 2 হয় নেকি বাৰু তেতিয়াহ'লে আমি খুলি কনফাৰ্ম কৰিব বিচাৰিছোঁ 2 হয়নে নহয় উলিয়াই ল'ব পাৰি 2 হয়নে নহয় আমি কনফাৰ্ম কৰিব বিচাৰিছোঁ মোৰ লাগে 2 হয় একেবাৰে 2 হয় তো এইটো হৈছে এইটো জানিবৰ কাৰণে সকলোৱে মেজিক শিকিব লাগিব জানিব লাগিব আৰু যদি এনেকুৱা ধৰণৰ কিবা বস্তু ফিউচাৰৰ কথা আছে তথাপিও যাদুৰে এইবিলাক সহায় কৰিব পৰা যায় ভাবিবই পৰা নাই আচলতে আপোনাক দেখুৱাই লোৱা নাছিলো কেনেকে জানিব মন গৈছে এইটো হৈছে প্ৰেডিকশ্যনেল পাৱাৰটো এইটো হৈছে যাদুৰ মেজিকেল প্ৰেডিকশ্যনেল পাৱাৰ আৰু এই পাৱাৰটোৱে আমি সকলোৱে যদি ভালকৈ ইউটিলাইজ কৰোঁ তেতিয়াহ'লে আমি নিশ্চয় আমাৰ যিবিলাক কাম আছে বা যিবোৰ কষ্ট আছে এইবিলাকৰ পৰা হাত সাৰি থাকিব পাৰিম ধন্যবাদ বিক্ৰম দা আপুনি Thank you so 1 ঘণ্টা সময় আমাক দিলে যাদু চালোঁ শিকিলোঁ আৰু মোৰ লগতে দৰ্শকসকলেও খুব ভাল পালে গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে হয়তো খুব ভাল পালে এই অনুষ্ঠানটো ND স্পেচিয়েলি অনুষ্ঠানটো খুব ভাল পালে আৰু আপোনালোকে চাই থাকক ND24 আপোনালোকে মৰম দি যাওক আশীৰ্বাদ দি যাওক আমাৰ এই যাত্ৰা পথত আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই হ'ব আমাৰ কাম্য ধন্যবাদ